চিপাঝাৰ সমষ্টিৰ এখন অতি পিছপৰা গাঁৱৰ এগৰাকী বিধৱাৰ যন্ত্ৰণাদায়ক কাহিনী। এক পথ দুৰ্ঘটনাত একমাত্ৰ পুত্ৰৰ কঁকাল ভাঙি এতিয়া বিচনাত পুত্ৰ। খোৱাটো বাদেই থাকিবলৈকো নাই মন পচন্দৰ এটা ঘৰ। PM গৃহ বিচাৰি নেতাৰ কাষলৈ দৌৰিও বিধৱা মহিলাগৰাকীয়ে লাভ কৰা নাই এটি চৰকাৰী গৃহ। মুখ্যমন্ত্ৰীয়ে চিঞৰি চিঞৰি বিজ্ঞাপন দি থকা কিষাণ নিধি অৰুণোদয় আঁচনিৰ নামহে শুনিছে বিধৱাগৰাকীয়ে। এই আঁচনি টেঙা নে মিঠা গম পোৱা নাই বিধৱা মহিলাগৰাকীয়ে। সমষ্টিটোত বিধায়ক আছে নে নাই তাকো নাজানে পুত্ৰৰ শুশ্ৰূষাত অহৰহ ব্যস্ত থকা দুৰ্ভগীয়া বিধৱাগৰাকীয়ে। চৰম আৰ্থিক অনাটনত জৰ্জৰিত চিপাঝাৰ সমষ্টিৰ গোৱালপাৰা গাঁৱৰ প্ৰয়াত আলী শ্বাহৰ পত্নী সুৰুজাই ALFৰ আগত ব্যক্ত কৰা দুৰ্দশাৰ বৰ্ণনা এবাৰ শুনক আৰু এবাৰ ভাবক। এনে পৰিয়ালো আছে এইখন বিকশিত চিপাঝাৰত। নিউজ ডেস্ক AIN লাইভ। মোৰ ল'ৰা এনেকুৱা পৰি হৰি কঁকালৰ হাড়দি দুই জেগাত ফালি গৈছে। মই এতিয়া বিধৱা বুঢ়া মানুহ এটা আৰু মোৰ কোনো নাই। মই এতিয়া চাব নোৱাৰোঁ। ৰাইজৰ পৰা সহায় লৈ মই নিলোঁ মেডিকেলত, নি তাতে মেডিকেলৰ ৰিলিজ দিলা নোৱাৰা হ'ল সিহঁতে ৰাখিব। তাৰপিছত ঘৰক লৈ আহিলোঁ, আহি ময়ে আগত লৈ বহি আছোঁ আৰু উপায় নাই আৰু মোৰ এতিয়া চিকিৎসা পাতি একো নাই। খাল আৰু কণ্ট্ৰলৰ চালকেইটা পাওঁ, কোনোবাই ইটো সেইটো মৰম কৰি গাঁৱৰ মানুহৰ আলু চেপ্তা দি আনি কোনোবাই চেপ্তামান কিবা দি আনি চৰকাৰী সুবিধা একো পোৱা নাই। নাই একো পোৱা নাই। বহুত জেগা এইটো পাইছিলোঁ আৰু নাই আৰু অৰুণোদয় নে কি বোলে অৰুণোদয় সেইটো কাটিলা আমাৰ নোহোৱা মানুহে কাটে। অৰুণোদয় নাপায়, নাপাওঁ, একেবাৰে নাপায়। একেবাৰে নাপায়। এনে পাইছিলে নে নাই? আগত পাইছিলোঁ। পাইছিলে প্ৰথম আপোনাৰ ৰেচন কাৰ্ড আছে? এনে আছে, চাউলৰ কাৰ্ড আছে। আৰু যোগাযোগ কৰিব লাগি মই যোৱা নাই। এই ল'ৰাটো তেতিয়া গাড়ী পাইছিল যাবা, মই অকলে ল'ৰা চিনি নাপাওঁ নহয়। আপুনি বিধৱা পেঞ্চনো নাপায়? বিধৱা পেঞ্চন নাপাওঁ, একো নাপায়। এই এতিয়া পেঞ্চন এটা পাম বুলি কৈছিল, এতিয়া বিধৱা পেঞ্চনটোহে নে কিহে এটা পাবি বুলি কৈছিল। তাৰ মায়ে এটা কৈছিল পঞ্চায়তৰ মানুহ কৈছিল। তাৰপাছত দেখোন নাপাওঁ দেখোন। কি হৈছিল আপোনাৰ? মোৰ মানে গুৱাহাটীত মই গাড়ী চলাওঁ। মই গাড়ী চলাই এনেকৈ আহি এতিয়া বহি থাকোঁতে হঠাৎ মোৰ মানে প্ৰেচাৰ ষ্ট্ৰক হৈ পেলাই মানে মই পৰি গ'লোঁ। পৰি যাই এই কঁকালৰ ৰাজহটো দুটা জেগাত কাটিছিল। আৰু তাৰপিছত মোৰ মানে নাৰ্ভৰ প্ৰব্লেম আহিছিলে। আহি যোৱাত মই কি হ'ল, এতিয়া মোৰ হাত ভৰিবিলাক কাম নিদিয়ে। মই ভৰি লৰাব নোৱাৰোঁ, হাত লৰাব নোৱাৰোঁ, এনেকৈ মোটা মাৰিব নোৱাৰোঁ। ইয়াৰ পৰা আৰু মোটাটোও নাপাওঁ। তাৰপিছত গুৱাহাটী GMCত মোৰ লগৰবিলাকে গাঁৱৰ মানুহে মিলি অলপ চিকিৎসা কৰিলে। তাৰপিছত তাতেও পইচাৰ প্ৰব্লেম হোৱাৰ কাৰণে ডক্টৰে যিবিলাক ৰিপৰ্ট দিব দিয়ে বা পৰীক্ষা কৰিব দিয়ে নোৱাৰাৰ কাৰণে ডক্টৰে ৰিলিজ দি দিলে। এতিয়া আহি কেনে কৰি আছোঁ। মোৰ এজন বুঢ়া মাইতা, তেওঁ মানে একোৱে কৰিব নোৱাৰে। মই কৰি পোৱা মানুহটোৱে কৰি গ'লোঁ। এতিয়া মানে আমাৰ বেমাৰ চোৱাটো বাদে বজাৰ খোৱাৰ কাৰণে বহুত মুস্কিল হৈ গৈছে। এতিয়া বিশেষকৈ পইচাৰ অভাৱত মই এনেকৈ পৰি আছোঁ আৰু মোৰ একো উপায় নাই আৰু। চিকিৎসা পাতি কৰা নাছিলে নেকি আপোনাৰ? GMCত চিকিৎসা কৰিছিলোঁ, কিন্তু তাতে 19 দিন থাকিলে, ICটো ৰাখিলে 11 দিন। তাৰপিছত চিকিৎসা কৰাৰ পিছত ডক্টৰে যেতিয়া মোৰ পইচাটো নাইকিয়া হৈ গ'ল, তাৰপিছত ডক্টৰে মোক মানে ক'লে আৰু এতিয়া ইয়াতে এনেই থকাতকৈ পৰীক্ষা কৰিবও পইচা নাই তোমালোকৰ, একো নাই, যিহেতু ইয়াত থকাতকৈ ঘৰত যাই ৰেষ্ট লোৱা। সেইবুলি ডক্টৰে দুটা কিবা দৰৱ লিখি দিলে। কোন হস্পিটেল আছিল আপোনাৰ? এইটো GMC আছিল। হয়। তাৰপিছতে ডক্টৰে যেতিয়া ৰিলিজ দিলে, এতিয়া ৰিলিজ হৈ পেলাই আহিলোঁ। এমাহ পিছত চেকআপত মাতিছিলে, মই কোনো কাৰণত চেকআপত যাব নোৱাৰিলোঁ। এতিয়া মোৰ দৰৱ নাই, এইবিলাক গোটেই খালী বাঁহা পৰি আছে। দৰৱ কিনিবও মোৰ পইচা নাই। এই দৰৱৰটো মই নকওঁ, এতিয়া মই নিজে খাব পোৱা নাই। আলু পিটিকা মানে ভাত খাই আছোঁ। ডক্টৰে কৈছে ভাল বস্তু খাবা, তেতিয়া অলপ শক্তিটো পাবা, নাৰ্ভৰ প্ৰব্লেমটো অলপ জল্দি ঠিক হ'ব। এতিয়া মই ভাল বস্তুটো নকওঁ, মই আলু পিটিকা খাই আছোঁ। দৰৱ কিনিবলৈ মোৰ কোনো ধৰণৰ উপায়ে নাই, মানে কিবাকে চলি আছোঁ আৰু। চিকিৎসা এনেধৰণৰ যে অৱস্থা হৈছে, ইয়াৰ কাৰণে কিবা আৰ্থিক অনুদান পাইছে নেকি চৰকাৰী? নাই, কোনো ধৰণৰ অনুদান পোৱা নাই। নাই, চৰকাৰী কিবা সাহায্য এতিয়ালৈকে কোনো ধৰণৰ একো সুবিধা পোৱা নাই। মোৰ গাঁৱৰ মানুহে, মোৰ লগবিলাকে মিলি কেনে তেওঁলোকে হেৰি কৰিছে, মোৰ যি 2-4-5 হাজাৰ টকা তুলি পেলাই দিছে।
মোৰ সেইখিনি পইচাৰ মই ঔষধো খাব পোৱা নাই। মোৰ মানে পৰীক্ষা কৰোঁতে গুচি গৈছে। আপোনালোকে দেখিব ইয়াতে চব কাগজ আছে। এটা এটা পৰীক্ষাত 11,000, 13,000, 18,000 এনেকৈ গৈছে। মানে কোনো ধৰণৰ আৰু মোৰ এতিয়া উপায় নাই আৰু। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।